নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টিলৈ আশা কৰোঁ সকলো ভালে আছে আৰু আজি আমি আলোচনা কৰিম কিছুমান জবৰ বিষয়ে যিসকলে জব বিচাৰি আছে তেওঁলোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব ভালেখিনি জব আছে মই আপোনালোকক এটা এটাকৈ ভালদৰে বুজাই দিম প্ৰথম জবটো ডেলিভাৰী বয়ৰ কাৰণে হয় স্যালাৰি 15000 দিব ফুয়েল ফ্ৰী লোকেশ্যন উজান বজাৰ চানমাৰী খ্ৰীষ্টান বস্তি বেলতলা নাৰেংগী গুৱাহাটী সো ইয়াত আপোনালোকে যোগাযোগ নম্বৰ দিয়া আছে কেৱল এবাৰ যোগাযোগ কৰি ল'ব আগতীয়াকৈ কথাবোৰ সকলো কনফাৰ্ম কৰি ল'ব তাৰ পিছত আপোনালোকে এপ্লাই কৰিব নেক্সট হৈছিলে গ্ৰাফিক ডিজাইনাৰৰ কাৰণে ভেকেন্সি ওলাইছিলে ঠিক আছে ফৰ কালাৰ কাৰেকশ্যন পেজ সেটআপ অফ বুকস ডিজাইনিং এণ্ড ডিটিপি উইথ গুড নলেজ অফ কৰেল ড্ৰ ফটোশ্বপ পেজ মেকাৰ এটা ৰেপুটেড অৰ্গেনাইজেশ্যনত লাগে যদি কোনোবা ইচ্ছুক হয় ডাইৰেক্টলি আপোনালোকে কল কৰিব পাৰে যোগাযোগ নম্বৰ দিয়া আছে গ্ৰাফিক ডিজাইনাৰ পোষ্ট হয় আৰু ভালে স্যালাৰি থাকে যিসকলে গ্ৰাফিক ডিজাইনাৰ কোৰ্স কৰিছে বা জানে তেওঁলোকে এপ্লাই কৰিব পাৰে নেক্সট হৈছে কাস্টমাৰ কেয়াৰ এক্সিকিউটিভ দৰকাৰ হৈছিলে গুৱাহাটী লোকেশ্যনৰ কাৰণে স্যালাৰি 8000 দিব যদি কোনোবা ইচ্ছুক হয় আপোনালোকৰ নিজৰ সিভিখন তলত দিয়া মেইল আইডিত নিজৰ আপডেট কৰি সেন্ড কৰিব লাগিব ইমেইল আইডি হৈছে nugen2016@gmail.com যদি কিবা আপোনালোকৰ কল চল আহে তেতিয়ালে আগতীয়াকৈ সকলোবোৰ সুধি ল'ব পাৰিব নেক্সট হৈছিলে গুৱাহাটীৰ এটা ৰেপুটেড কোম্পানীত মেল ফিল্ড এক্সিকিউটিভ দৰকাৰ হৈছিলে হায়াৰ সেকেন্ডাৰী পাছ বা গ্ৰেজুৱেট কৰা হ'বলৈ হ'ব আৰু লগতে 2 হুইলাৰ থাকিব লাগিব আৰু ইয়াত উল্লেখ কৰা আছে আপোনালোকৰ নৰ্থ ইষ্ট টাউনবিলাকত মানে আপোনালোকে টুৰ কৰিব লাগিব ঠিক আছে ট্ৰেভেল কৰিব লাগিব যদি তেওঁলোকৰ কাম থাকে তেনেকুৱা মন্থলি স্যালাৰি 10000 দিব যদি কোনোবা ইচ্ছুক হয় আপোনালোকৰ নিজৰ সিভিখন মেইল কৰিব পাৰে মেইল আইডি দিয়া আছে আৰু যোগাযোগ নম্বৰ দিয়া আছে কিবা যদি জানিবলৈ থাকে আপোনালোকে যোগাযোগ কৰি সুধি ল'ব পাৰে নেক্সট হৈছিলে ফিল্ড ওয়াৰ্কাৰ দৰকাৰ হৈছিলে গ্ৰেজুৱেট কৰা হ'ব লাগিব টু ৱৰ্ক উইথ ড্ৰাগ প্ৰবলেম ইন দা কমিউনিটি ড্ৰাগ প্ৰবলেমৰ কাৰণে কাম কৰিবলৈ ফিল্ড ওয়াৰ্কাৰ লাগে গ্ৰেজুৱেট হ'ব লাগিব মেইল আইডি দিয়া আছে আৰু যোগাযোগ নম্বৰ দিয়া আছে আপোনালোকৰ নিজৰ সিভিখন মেইল কৰিব পাৰে তলত দিয়া মেইল আইডিত contact@coursera.org.in আৰু কিবা যদি জানিবলৈ থাকে একচুয়ালি স্যালাৰি কাৰণে বহুলোকে আগতীয়াকৈ ফোন কৰি লয় সো আপোনালোকে ফোন কৰি ল'ব পাৰে যদি আপোনালোকে ফিল্ড ওয়াৰ্কাৰ হিচাপে কাম কৰিবলৈ বিচাৰে নেক্সট হৈলে সেন্ড ইউৰ ৰিজিউম টু ইমেইল আইডি info@eccpl.co.in একাউণ্টছ এক্সিকিউটিভ মেইল নাম্বাৰ অফ পোষ্ট এটা কোৱালিফিকেশ্যন কমাৰ্চ গ্ৰেজুৱেট হ'ব লাগিব স্যালাৰি 12000 ফিক্সড সো আপোনালোকে যদি ইচ্ছুক হয় এপ্লাই কৰিব পাৰে তলত দিয়া মেইল আইডিত এটা পোষ্টে আছে একাউণ্টছৰ কাৰণে আৰু 12000 আপোনালোকক পাৰ মান্থ স্যালাৰি দিব কমাৰ্চ গ্ৰেজুৱেট হ'ব লাগিব ঠিক আছে আৰু আপোনালোকৰ যদি এক্সপেৰিয়েন্স থাকে তেতিয়ালে ভালে কথা আপোনালোকে কামটো কৰিব পাৰে নেক্সট হৈছিলে লেকচাৰাৰ দৰকাৰ হৈছিলে বা এসিস্ট্যান্ট প্ৰফেসৰ মিনিমাম কোৱালিফিকেশ্যন এমডি কৰা হ'ব লাগিব এটো ফিজিঅলজি এমএসসি যিকোনো কৰা হ'ব লাগিব ঠিক আছে এমএসসি কৰা হ'ব লাগিব ফিজিঅলজিষ্ট কৰা হলে হ'ব আৰু সেকেন্ড হৈছে লেকচাৰাৰ এসিস্ট্যান্ট প্ৰফেসৰ মিনিমাম কোৱালিফিকেশ্যন ৰিটায়াৰ্ড পেথলজিষ্ট অৰ এমএসসি ইন পেথলজি ঠিক আছে 3 নম্বৰটো কম্পিউটাৰ টিচাৰ মিনিমাম কোৱালিফিকেশ্যন এমসিএ বা এমএসসি কৰা হ'ব লাগিব আইটিত আৰু মিনিমাম 2 ইয়াৰ্স এক্সপেৰিয়েন্স বিচৰা হৈছে এক্সপেৰিয়েন্স থাকিলে আপোনালোকে প্ৰিফাৰেন্স পাব আৰু নহলে আপোনালোকে এপ্লাই কৰিব পাৰে Candidates are requested to submit the application within 7 days 7 দিনৰ ভিতৰতে আপোনালোকে এপ্লাই কৰিব লাগিব কলেজ কেম্পাছ পিউজ গ্ৰুপ অফ ইনষ্টিটিউচন বন্দা আমগাঁও গুৱাহাটী অৰ্থাৎ আপোনালোকে মেইলৰ যোগেদিও এপ্লাই কৰিব পাৰে ঠিক আছে মেইল আইডি দিয়া আছে আৰু যোগাযোগ নম্বৰ দিয়া আছে কোনোবা যদি কিবা জানিবলৈ থাকে যোগাযোগ কৰি ল'ব আৰু ইয়াত উল্লেখ কৰা আছে অনলি শৰ্ট লিষ্ট কেণ্ডিডেট সকলকে ইণ্টাৰভিউ কাৰণে কল কৰা হ'ব যিসকলে ইচ্ছুক হয় যিসকলে এলিজিবল হয় তেওঁলোকে এপ্লাই কৰিব পাৰে নেক্সট হৈলে সেলস অফিসাৰ দৰকাৰ হৈছিলে গুৱাহাটীৰ কাৰণে SBFC ফাইনেন্স লিমিটেডৰ কাৰণে ঠিক আছে যোগাযোগ নম্বৰ কেৱল দিয়া আছে টাইমিং 9:00 পৰা 6:00 লৈকে হ'ব যদি কোনোবা সেলস অফিসাৰ হিচাপে কাম কৰিব বিচাৰে বা আগতে ফাইনেন্স সেক্টৰ যদি এক্সপেৰিয়েন্স আছে তেতিয়ালে আপোনালোকে নিশ্চয় যোগাযোগ কৰি এবাৰ সুধি ল'ব পাৰে সো গাইজ DKT হেল্থ কেয়াৰ এটো এটা কোম্পানী হয় DKT হেল্থ কেয়াৰ প্ৰাইভেট লিমিটেড ইয়াত কিছুমান পোষ্ট মুকলি হৈছে মই আপোনালোকক জনাই দিছো we are expanding in the northeast and are looking for talented hardworking and committed employees to contribute to our success here ইয়াত আপোনালোকে ৰিক্ৰুটিং কৰিছে সেলস ৰিপ্ৰেজেন্টেটিভ এৰিয়া সেলস মেনেজাৰ আৰু ডেপুটি ৰিজনাল সেলস মেনেজাৰ successful recruits will be rewarded with competitive salaries excellent sales incentive opportunities and other fringe benefit interested candidates are encouraged to email their letters of interest and CVs to this mail ID ঠিক আছে
এইকেইটা পোষ্ট আছে সেলস ৰিপ্ৰেজেন্টেটিভ এৰিয়া সেলস মেনেজাৰ আৰু ডেপুটি ৰিজনাল মেনেজাৰ ঠিক আছে এইকেইটা পোষ্টৰ কাৰণে যদি কোনোবা আগতীয়াকৈ এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে বহুতেই ভাল কথা আৰু যদি আপোনালোকে নতুনকৈ এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে তলত দিয়া মেইল আইডিত নিজৰ আপডেটেড চিভিখন সেন্ড কৰি এপ্লাই কৰি চাব পাৰে যদি আপোনালোকক কিবা কমিউনিকেশ্যন হয় তেতিয়া আপোনালোকে ভালদৰে সুধি ল'ব পাৰে ঠিক আছে এইবিলাকে এপ্লাই কৰাৰ পাছত এবাৰ ভালদৰে চাই থ'ব স্ক্ৰীনশ্বট মাৰি থ'ব কোম্পানীটোৰ নাম কি হয় নেক্সট যেতিয়া আপোনালোকক কল কৰিব বাই চান্স তেতিয়া আপোনালোকে ভালদৰে কনফাৰ্ম কৰিব পাৰিব নেক্সট হৈছিলে আসাম ৰাজীৱ গান্ধী ইউনিভাৰ্চিটি অফ কোঅপাৰেটিভ মেনেজমেণ্ট এইটো শিৱসাগৰৰ হয় ঠিক আছে ইয়াত কিছুমান পোষ্ট ওলাইছিলে ৰেগুলাৰ পোষ্ট হয় পাৰ্চনেল ছেক্ৰেটাৰী টু ভাইচ চেঞ্চেলৰ ৰেজিষ্ট্ৰাৰ 3টা পোষ্ট আছে কোৱালিফিকেশ্যন MBA অৰ MPM অৰ MPA বা উইথ 3 years এক্সপিৰিয়েঞ্চ অফ পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন মেনেজমেণ্ট এইকেইটা থাকিব লাগিব ঠিক আছে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব সেকেন্ডটো আছিলে জুনিয়ৰ একাউণ্টেণ্ট উইথ ৰেছপনচিবিলিটি ফৰ আউটৰিচ প্ৰগ্ৰাম CPC পে স্কেল এটা পোষ্ট আছিলে MBA ফাইনেন্স বা MCOM কৰা হ'ব লাগিব আৰু এপ্লিকেশ্যন ফিজ আপোনালোকৰ হ'ব 1000 rupees যদি এপ্লাই কৰি আপোনালোকে কেনেদৰে এপ্লাই কৰিব পাৰিব দিয়াই আছে ঠিক আছে অফিচিয়েল ৱেবছাইট দিয়া আছে আপোনালোকে ভিজিট কৰিব লাগিব অফিচিয়েল ৱেবছাইটত সকলোবোৰ তথ্য পাই যাব কেনেদৰে এপ্লাই কৰিব লাগিব যিসকলে ইচ্ছুক হয় MCOM কৰা বা MBA কৰা আছে তেওঁলোকে এইটো পোষ্ট এপ্লাই কৰিব পাৰে So guys next asile teacher vacancy all saints diocesan school tejpur etu tejpur karone hoy mail id dia ase jogajog number dia ase post vacancy graduate teacher thik ase for this academic season 21-22 having B.Ed qualification fluent in computer application and experience in CBSE schools to teach English and Assamese one post for each subject candidates meeting the above requirements need to apply online application CV and all relevant documents of qualification and experience before 23rd December 2021. The principal All Saints Diocesan School, Tejpur, Assam. So, যিসকলে এপ্লাই কৰিব বিচাৰে তেওঁলোকৰ যদি এইখিনি যোগ্যতা আছে তেওঁলোকে এপ্লাই কৰিব পাৰে B.Ed থকা আৰু কম্পিউটাৰ এপ্লিকেশ্যন ভালদৰে নলেজ থকা আৰু CBSE স্কুলত এক্সপিৰিয়েঞ্চ থকা তেওঁলোকে এপ্লাই কৰিব পাৰে এপ্লাই কৰাৰ মেইল আইডি দিয়া আছে আপোনালোকে এই মেইল আইডিত ডাইৰেক্টলি নিজৰ আপডেটেড চিভিখন আৰু সকলোবোৰ নথিপত্ৰ একেলগতে সেন্ড কৰিব লাগিব ঠিক আছে সো যিসকলে টিচাৰৰ কাৰণে ভেকেন্সি চাইলে এইটো তেজপুৰৰ কাৰণে হয় তেওঁলোকে এপ্লাই কৰিব পাৰে নেক্সট হৈছিলে এক্সপিৰিয়েঞ্চ সেলস এক্সিকিউটিভ দৰকাৰ হৈছিলে ফৰ ইলেক্ট্ৰিকেল ট্ৰেড ইন এ লিডিং স্মল এপ্লায়েন্সেছ কোম্পানী ফৰ এণ্টায়াৰ নৰ্থ ইষ্ট interested candidate can send CV to this mail ID so sales executive দৰকাৰ হৈছিলে ইলেক্ট্ৰিকেল ট্ৰেডৰ হয় ঠিক আছে লিডিং স্মল এপ্লায়েন্সেছ কোম্পানী ফৰ এণ্টায়াৰ নৰ্থ ইষ্ট সো যিসকলে ইচ্ছুক হয় এজ এ সেলস এক্সিকিউটিভ কাম কৰিবৰ কাৰণে আপোনালোকে তলত দিয়া মেইল আইডিত নিজৰ আপডেটেড চিভিখন সেন্ড কৰি এপ্লাই কৰিব পাৰে নেক্সট হৈছিলে ICICI ফাউণ্ডেশ্যন তেওঁলোকে এপ্লিকেশ্যন ইনভাইট কৰিছিলে ট্ৰেইনাৰ্ছ লাগে ইলেক্ট্ৰিকেল হোম এপ্লায়েন্স selling skills at ICICI Academy for Skills Guwahati so etu Guwahati karone second was development officer for rural livelihood projects in Meghalaya Manipur Nagaland respectively tab likha ase an understanding of vernacular language and English is a must so apnaloke ebur language bur janibo lagibo interested candidate with passion to contribute for socio-economic development sector can apply on careers@icicifoundation.org by December 2021 অধিক জানিবৰ কাৰণে আপোনালোকে অফিচিয়েল ৱেবছাইট ভিজিট কৰিব লাগিব icicifoundation.org কেৰিয়াৰ অপচনত যাব লাগিব কেৰিয়াৰ অপচনত আপোনালোকে সকলোবোৰ তথ্য পাই যাব কি পোষ্ট আছে ঠিক আছে ICICI ফাউণ্ডেশ্যনত যদি কোনোবাই এপ্লাই কৰিব বিচাৰে আপোনালোকে সকলোবোৰ তথ্য ভালদৰে জানি ল'ব লাগিব তাৰপিছতে এপ্লাই কৰিব পাৰিব নেক্সট ভেকেন্সিটো আছিলে পাকচলিকা হাই এইটো আপোনালোকৰ টিচাৰৰ ভেকেন্সি হয় বিহাইণ্ড পদ্মধৰ চলিহা ষ্টেচু মেলা চকৰ তিনিআলি শিৱসাগৰ এইটো শিৱসাগৰৰ কাৰণে হয় ভেকেন্সি ৱাক ইন ইণ্টাৰভিউ আছে আপোনালোকৰ আৰ্জেণ্টলি ৰিকুৱায়াৰ ইংলিছ ছ'চিয়েল ছায়েন্স এণ্ড ছায়েন্স টিচাৰ মেল ফিমেল এলিজিবিলিটি গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট উইথ ফ্লুৱেঞ্চি ইন ইংলিছ ঠিক আছে ডেট অফ ইণ্টাৰভিউ 18 ডিচেম্বৰ 2021 10:30 বজাৰ পৰা 1:30 বজালৈকে আছে ভেনিউ হ'ব পাকচলিকা হাই ফৰ এনি ইনফৰমেশ্যন কণ্টেক্ট নাম্বাৰ দিয়া আছে আপোনালোকে যদি কিবা জানিব লগা থাকে এবাৰ কণ্টেক্ট কৰি জানি ল'ব পাৰে ঠিক আছে সাবজেক্টকেইটা ভালদৰে চাই ল'ব কি সাবজেক্টৰ হয় এইখিনি যদি আপোনালোকৰ অভিজ্ঞতা আছে অৰ্হতা যদি আছে আপোনালোকে নিশ্চয় ৱাক ইন ইণ্টাৰভিউত অংশগ্ৰহণ কৰিব পাৰে নেক্সট হৈছিলে আৰ্মি পাব্লিক স্কুল যোৰহাট ইয়াতো কিছুমান ভেকেন্সি ওলাইছে ঠিক আছে MES গেট ৰৰিয়া যোৰহাট আসাম চিটুৱেশ্যন ভেকেন্ট কম্বাইন স্ক্ৰিনিং বৰ্ড
Applications are invited with full biodata attested copies of testimonials and passport size photograph for the following regular post. So regular post hoy PGT physics chemistry political science ঠিক আছে education qualification post graduate হ'ব লাগিব আৰু B.Ed থাকিব লাগিব minimum 50% marks থাকিব লাগিব প্ৰত্যেকতে second হৈছিলে physics education qualification লাগিব post graduate in the subject আৰু minimum 50% marks থাকিব লাগিব TGT mathematics graduation হ'ব লাগিব আৰু B.Ed কৰা হ'ব লাগিব Age criteria dia ase as on 1st April 2022 fresh candidate below 40 years less than 5 years experienced candidate below 57 years inclusive ESM application can be collected from Army Public School Jorhat or downloaded from website so apnaloke jito application form hobo ekhon apnaloke download koribo pare othoba apnaloke directly Army Public School Jorhat pora anibo pare thik ase collect koribo pare aru 100 taka eta demand draft apnaloke dibo lagibo APS Jorhator Application duly completed along with CSB scorecard should be reached directly Army Public School Jorhat address to dia ase kunthai hoy aru 5 January age apnaloke apply koribo lagibo attractive salary thik ase only shortlisted candidate will be called for the interview aru jekol shortlist hobo teolokoke interview karone call kora hobo official website to apnaloke sai lok www.apsjorhat.org ইয়াত আপোনালোকে ভিজিট কৰিব আৰু তাতে কেৰিয়াৰ বা জব ৰেকৰ্ড সেকশন যাব তাতে আপোনালোকে পাই যাব এপ্লিকেশন কি কি বৰ্তমান ওলাইছে আৰু যিসকলে জোনাটাৰ পৰা বিলং কৰে বাইকিটা পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰে এইখিনি যদি অভিজ্ঞতা বা যোগ্যতা আছে তেওঁলোকে অতি সোনকালে এপ্লাই কৰাটো মই ভাবো সো এটো আসলে আপোনালোকৰ টিচাৰৰ ভ্যাকেন্সি বহুলোকে টিচাৰৰ ভ্যাকেন্সি কাৰণে কমেন্ট কৰি থাকে সো এটো এইখিনি আপোনালোকৰ ভালেখিনি টিচাৰ ভ্যাকেন্সি আছে আপোনালোকে ভালদৰে চাই যাব Next to hoisile apnalok Koliabor college karone dokar hoisile ya vacancy ulaisile yat thik ase ki vacancies apna koi diu assistant professor in pedagogic subject English Assamese mathematics history geography and social science candidate must have master degree in concerning subject with M.Ed and NET ba PhD compulsory ekhini kora hobo lagibo master degree logote thik ase second hoisile number of post eta ase is subject karone Assistant Professor of Perspective of in Education or Foundation course candidate must have master degree in education along with B.Ed or NET ba PhD compulsory hobo lagibo aru yat duta post ase salary for all post state government scale so state government or scale onujai apnalokor salary hobo thik ase aru candidate must mention their email address and mobile number in the biodata sheet for communication so apnaloke biodata khonot bhalore email address email id to aru mobile number bhalore mention kori dibo lagibo application must be reached by the undersigned within 15 days from the publication of this advertisement so aji pura apnaloke 15 days of bitorot next 15 days of bitorot apnaloke apply koribo lagibo mail id dia ase etu mail id te apply koribo pare aru jodi kiba janibole thake jogajog number dia ase bhalore ebar jogajog korilo pare so etu Koliabor College of Education hoy district Nagaon Next to TNT Projects Limited, a leading EPC firm of Northeast region, is hiring for following positions. So TNT Project Limited bhalegita post ase senior procurement officer, graduate hobo lagibo logote 5 বছৰ অভিজ্ঞতা থাকিব লাগিব in procurement of civil and electrical item for government contracts. ঠিক আছে second হলে HR executive, graduate hobo lagibo logote 3 বছৰৰ experience থাকিব লাগিব এপ্লাই কৰিব কাৰণে আপোনালোকৰ তলত দিয়া মেইল আইডিত নিজৰ আপডেটেড CV খন সেন্ড কৰি এপ্লাই কৰিব পাৰে নেক্সট হৈছিলে biodata and expectation are requested from interested candidate for the following vacancies in Susrusa Hospital Nolbari kiba likhile to be submitted within 7 days from publication of this advertisement post kita hoisile receptionist matron OT in charge sisters ANM GNM OT technician laboratory technician emergency department technician ICU technician X-ray CT technician radiology HR physiotherapist multipurpose worker ITI staff please mention the name of the post applying for and send it to the following email ID contact us at Susrusa Hospital .in shortlisted candidates will be called for interview so apnalok call kora hobo jodi apnaloke jonto post karone apply koribo bisare etu vacancy to Nolbari karone Susrusa Hospital যদি আপোনালোকে এটো হটিকেটত দিয়া নাই নলবাৰী হ'ব লাগে কিবা স্পেলিং ভুল হ'ল নেকি এটো নলবাৰীত আছে না আপোনালোকে কমেন্ট কৰি জনাব পাৰে সো যিসকলে এপ্লাই কৰিব বিচাৰে ভালেকিটা পোষ্ট আছে টেকনিশিয়ান বা আদি কৰি HR
যিসকলে আগতীয়াকৈ কৰি আছে ক'ৰবাত বা জব চেঞ্জ কৰিব বিচাৰে আপোনালোকে ইয়াত ট্ৰাই কৰিব পাৰে মেইল আইডি দিয়া আছে আপোনালোকৰ সকলোবোৰ নথিপত্ৰ ভালদৰে গোটাই এইটো মেইল আইডিত পঠিয়াই দিব পাৰিব ঠিক আছে আৰু এপ্লাই কৰোঁতে ছাবজেক্ট লাইনটোত লিখি দিব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ যোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে পোষ্টৰ নামটো লাষ্টত লিখি দিব ঠিক আছে আৰু তলতে আপোনালোকে ইয়াত আৰু এটা কথা উল্লেখ কৰিছে আপোনালোকৰ এক্সপেক্টেশ্যন ঠিক আছে আপোনালোকৰ কি চেলাৰী এক্সপেক্টেশ্যন কিমান তলতে লিখি দিব পাৰে য'ত আপোনালোকে বায়'ডাটাখন বা ডকুমেণ্ট সেন্ড কৰিব তাত আপোনালোকে লিখি দিব পাৰে যে মই কাৰেণ্টলি ইমান পাই আছোঁ আৰু মোৰ এক্সপেক্টেশ্যনটো ইমান তো এনেকৈ লিখি দিব তেতিয়া তেওঁলোকে আপোনালোকক শ্বৰ্টলিষ্ট কৰিবলৈ সুবিধা হ'ব সো গাইজ এতিয়া মই OLX এপত আৰু OLX এপতো কিছুমান পোষ্ট বৰ্তমানলৈকে এভেইলেবল হৈ আছে আপোনালোকে তাৰ পৰাও ট্ৰাই কৰিব পাৰে ঠিক আছে সো আপোনালোকে OLX যদি ইউজ কৰা নাই আপোনালোকে এপটো ইনষ্টল কৰি ল'ব পাৰে আপোনালোকৰ নিজৰ লোকেশ্যনটো ছেট কৰি ল'ব পাৰে আৰু মোবাইলত লোকেশ্যন অন থাকিলে বাই ডিফল্ট ইয়াত ছিলেক্ট হৈ যাব বৰ্তমান মোৰ কাৰেণ্ট লোকেশ্যন ইয়াত ছেট হৈ আছে মই ইয়াত ছেট কৰি লৈছোঁ ঠিক আছে আৰু আপোনালোকৰ মোবাইল লোকেশ্যন অন থাকিলে ডাইৰেক্টলি লোকেশ্যনটো ইয়াত ছিলেক্ট হৈ যাব সো আপোনালোকৰ তেতিয়া নিজৰ লোকেশ্যনত কি জব এভেইলেবল আছে আপোনালোকে চাব পাৰিব ইয়াত অহাৰ লগে লগে আপোনালোকে জব কেটেগৰীত যাব জব কেটেগৰীত ক্লিক কৰি ইয়াত ভালেখিনি কেটেগৰী আছে ইয়াত কোনটো সেক্টৰৰ আপুনি জব বিচাৰি আছে ইয়াত কৰিব পাৰে যদি একাউণ্টেণ্টৰ কাৰণে বিচাৰি আছে একাউণ্টেণ্টৰ ভালেকিটা পোষ্ট আছে ইয়াৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰে যদি আপোনালোকে গুৱাহাটীৰ পৰা বিলং কৰে ঠিক আছে গুৱাহাটীৰ পৰা ভালেখিনি একাউণ্টেণ্টৰ পোষ্ট আছে সো আপোনালোকে এনেকৈ দিবও পাৰে সো ইয়াত কোনোবাই দি থৈছে আই এম ছিকিং ফৰ এন একাউণ্টেণ্ট জব তো তেওঁ এটা একাউণ্টেণ্ট জব বিচাৰি আছে সো ইয়াত বেছিক কম্পিউটাৰ নলেজ টেলি এইবিলাক জানে সো এইটো কাৰণে ইয়াত তেওঁ দিছে তো যিসকলে এনেকুৱাকৈ আপোনালোকে এনেদৰেও OLX এপত দি দিব পাৰে যদি আপোনালোকৰ কামৰ নিড হৈছে তাৰপৰা আপুনি একাউণ্টেণ্ট ইয়াত চাব ৰাণী বাগান গুৱাহাটীৰ পৰা দিয়া আছে ৰিকুৱাৰ্ড একাউণ্টেণ্ট ইন কনষ্ট্ৰাকশ্যন ফাৰ্মতো ৰিকুৱাৰ্ড আছিলে একাউণ্টেণ্টৰ আপোনালোকে ডাইৰেক্টলি চাৰ্ট অপশ্যনত ক্লিক কৰি কথা পাতিব পাৰে ঠিক তেনেকুৱা ষ্ট'ৰ কিপাৰ কাম একাউণ্টেণ্ট ইয়াতো আপোনালোকে যদি এবাৰ চাৰ্ট কৰিব পাৰে ইয়াতো আপোনালোকে পাৰিব টেলি 9 টেলি RP 9 আৰু ষ্ট'ৰ কিপাৰ আপোনালোকে কৰিব লাগিব কামবোৰ ঠিক আছে তাৰপিছত আপোনালোকে এনেদৰে ভালেকিটা পোষ্ট আছে আপোনালোকে এবাৰ ট্ৰাই কৰিলে হ'ল কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰে একাউণ্টেণ্ট ইয়াত দেখা হ'ব দ্বাৰিকা এনক্লেভ গুৱাহাটী একাউণ্টেণ্ট এণ্ড টেলি দৰকাৰ হৈছিলে ইয়াতো আপোনালোকে এপ্লাই কৰিব পাৰে সো এনেকুৱা ধৰণে আপোনালোকে জববোৰ ফাইণ্ড কৰিব লাগিব জেনুইন জববোৰ এনেকুৱাও বহুতকেইটা জব থাকে যোনবিলাক আপোনালোকে ডাইৰেক্টলি ইয়াৰ পৰা কৰিব পাৰে ঠিক আছে এইটো কি হয় এবাৰ চাই লওঁ PB এছ'চিয়েট মালিগাঁও I want commerce fresher for an accounting firm so ইয়াত আপোনালোকে কৰিব বিচাৰিলে কৰিব পাৰে একাউণ্টিং ফাৰ্মৰ কাৰণে বা ধৰি লওক CA অফিচৰ কাৰণে কমাৰ্চ গ্ৰেজুৱেট বা ফ্ৰেছাৰ অকল দৰকাৰ হৈছিলে ইয়াতো চাৰ্ট অপশ্যনত ক্লিক কৰি আপোনালোকে যদি ফ্ৰেছ গ্ৰেজুৱেট হয় BCom পাছ কৰিছে তেতিয়াও আপোনালোকে এনেদৰে প্ৰথম ষ্টাৰ্টিং CA ফাৰ্মৰ পৰা কৰিব লাগে আৰু CA ফাৰ্মত একাউণ্টিং কাম যদি আৰম্ভ কৰে তেতিয়াহ'লে আপোনালোকৰ ফিউচাৰটো বহুতেই ব্ৰাইট হয় আপোনালোকে বহুত কথা জানিব পাৰিব CA ফাৰ্মত কাম কৰিলে নেক্সট আকৌ একাউণ্টছ ট্ৰেইনি মালিগাঁৱৰ কাৰণে হয় ইয়াতো আপোনালোকৰ CA ফাৰ্মতে লাগিব ঠিক আছে ওৱান মেল ফিমেল কেণ্ডিডেট BCom জনা হ'ব লাগিব টেলি RP 9 জনা হ'ব লাগিব টেলি একাউণ্টছ ট্ৰেইনিৰ কাৰণে হয় টেক্স কনচালটেণ্ট এটা অফিচ মালিগাঁৱত অৱস্থিত ফ্ৰেছাৰসকলেও এপ্লাই কৰিব পাৰিব সো এনেদৰে আপোনালোকে জববোৰ ফাইণ্ড কৰিব পাৰিব যিসকলে জব বিচাৰি আছে তেওঁলোকে এনেদৰে জব বিচাৰি কিনে নিজে জব এপ্লাই কৰিব পাৰিব সো গাইজ আজিৰ দিনটোত ইমানখিনি আছিলে আপোনালোকক জনাবলগীয়া জবৰ বাৰ্তাসমূহ যিসকলে এলিজিবল হয় তেওঁলোকে ভিডিঅ'বোৰ চাই যিহেতু জব এলিজিবল হৈছে এপ্লাই কৰিব সোনকালে আৰু যিসকলে জব বিচাৰি আছে কোনটো পোষ্টৰ কাৰণে জব বিচাৰি আছে কোন ঠাইৰ কাৰণে আপোনালোকে কমেণ্ট কৰিব পাৰে মই নিশ্চয় আপোনালোকক নেক্সট ভিডিঅ'ত চেষ্টা কৰিম যাতে দুই এটা পোষ্ট ওলাই দিবৰ কাৰণে সো ভিডিঅ'ৰ চাই যদি ভাল লাগিলে তেন্তে লাইক কৰি দিব আৰু সকলোৰে লগত শ্বেয়াৰ কৰি দিব আৰু আমাৰ গ্ৰুপবিলাক জইন কৰি ল'ব মই ভালেকেইটা গ্ৰুপৰ লিংক তলতে দি দিছোঁ আমাৰ গ্ৰুপত প্ৰায়ে এক্টিভ থাকোঁ আৰু প্ৰায়ে মই শ্বেয়াৰ কৰি দিওঁ যিবিলাক জব ফ্ৰিকুৱেণ্টলি ওলাই থাকে হোৱাটছআপ গ্ৰুপে হওক বা ফেচবুক গ্ৰুপে হওক সো ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ভিডিঅ'টো